কোচ রাজবংশী সাহিত্য সভার মুখ্য কার্যালয়ত কোচ রাজবংশী সাহিত্য সভার ভগ্নী সংগঠন কোচ রাজবংশী লেখিকা সভার প্রথম প্রতিষ্ঠা দিবস। আর আজকে এই প্রতিষ্ঠা দিবসত সাথে সঙ্গতি রাখি আমার এই যেটা বিল্ডিং বিটিআর গভর্নমেন্টে দিছে 38 লাখ টাকার বিল্ডিং, এই বিল্ডিংটা আজি উন্মোচন করার কথা আছিল আমার প্রমোদ বড় স্যারের, কিন্তু কিবা বিশেষ কারণবশত উমরা আসির না পায় উমার পলিটিক্যাল এডভাইজার মাধব ছেত্রী ডাঙরিয়ার দ্বারাই আমার এই কার্যসূচিটা সমাপন করিল। আর প্রথমতে আমার ফ্ল্যাগ হোস্টিং করিল লেখিকা সভানেত্রী নিবেদিতা রায়, শহীদ অর্পণ করছে লেখিকার সাধারণ সম্পাদিকা আমার সৌদা বর্মন, আরও বৃক্ষরোপণ করিল আমার রঞ্জু দেখা, সাবজেক্ট টিচার আমার রামফলবিল হায়ার সেকেন্ডারি, আরও আমার চৌধুরী শকুন্তলা চৌধুরী, আমার মীনা কুমারী রায়, আরও শঙ্কর প্রসাদ রায়র সৰু ভাই আমার চক্রপাণী রায়, এই 4টা গাছ আমরা বৃক্ষ রোপণ করলো এই ক্যাম্পাসত, যাতে ক্যাম্পাসটা ভাল হয়। তো আমার এলা আছে আলোচনা চক্র রাজবংশী ভাষার উত্তরণত মাতৃর ভূমিকা, এর সঞ্চালিকা হল ডক্টর গীতা সরকার, উদ্বোধক ডক্টর লাবণ্য ভকত, আরও পার্টিসিপেন্ট উপস্থিত হয়েছে। এলা হয়তো এটা আরম্ভ হব। আর আমার গ্রন্থ উন্মোচন এখন হল বঙাইগাঁওয়ের আমার দীপনারায়ণ রায়ের লেখা কোচ রাজবংশী সাহিত্য সভায় প্রকাশ করা গ্রন্থ উন্মোচন করা হল। কালিও আছে আমার কয়েকখান গ্রন্থ উন্মোচনী। আর আমার এই ভগ্নী সংগঠন লেখিকা, এই লেখিকাকে আমরা মানে এনকারেজ করার জন্য আমার কোচ রাজবংশী জনগোষ্ঠীর মাজত মহিলার যথেষ্ট অবদান আছে। আরও বিভিন্ন সেকশনত বা গভর্নমেন্ট সেক্টর হোক বা প্রাইভেট সেক্টর বহুত মহিলা আমার এঙ্গেজ হয়ে আছে। এই মহিলাগুলো মানে প্ল্যাটফর্ম না পাওয়ার জন্য অসম সাহিত্য সভার যে সমারোহ আছে এই সমারোহত আমরা অংশগ্রহণ করে কিন্তু উপযুক্ত মর্যাদা না পায় বলে আমরা কিন্তু কোচ রাজবংশী সাহিত্য সভায় আমরা উপলব্ধি করিয়া কোচ রাজবংশী লেখিকা সভা মানে গঠন করা হয়েছে, যাতে আমার কোচ রাজবংশী মহিলাগুলো যত মানে উপযুক্ত সম্মান পায়। আর আমার আজি 9জন বরেণ্য ব্যক্তির প্রতিমূর্তি আমরা স্থাপন করিম আর উন্মোচন করিম, এটা কার্যসূচি বাকি আছে। এরপরে আমার এর সাথে সঙ্গতি রাখি বহুত শিল্পী আমার আছে, যেগুলো শিল্পী নাকি আমার লোকশিল্পীর কোচ রাজবংশী মানে সঙ্গীতের সাথে জড়িত। বেঙ্গলেরও আছে পদ্মশ্রী গীতা রায় বর্মন, আমার জয়মতী রায়, ধরিত্রী রায়, আরও আমার শিশু শিল্পী নিকুমণি বর্মন, আরও আমার ঝুমুর নৃত্য পরিবেশন করিল। আমার কবি সম্মিলন আছে। তা আজির আমার এই অনুষ্ঠান মোটামুটি এইখিনি। আরও আমার গ্রন্থ উন্মোচন আছিল, কিন্তু গ্রন্থ উন্মোচন আছিল অরূপ দে ডাঙরিয়া, কিন্তু আমরাও বোধহয় ব্যস্ততার জন্য আসি না পাল। আমার রাজবংশী গ্রন্থ যদি আমার কোনো সদাশয় ব্যক্তি আমার কোচ রাজবংশী সাহিত্য সভা বা লেখিকা সভা ভাল পায়, 2000 টাকার মানে আমার কোচ রাজবংশী সাহিত্য সভায় বা রাজবংশী ভাষার গ্রন্থ কিনলে আমরা সাহিত্য সভা বা লেখিকা সভার আজীবন সদস্য মানে প্রদান করিম বলে আমরা ঘোষণা করলাম। তথাপি যাতে আমার রাজবংশী এই লেখকগুলো যে লেখে বইগুলো, এই বইগুলো যাতে মানে পাঠক সমাজের মাজত চাহিদা বৃদ্ধি হয়, এই জন্য আমরা এগুলা পদক্ষেপ নিছং, যাতে আপনাগুলোর জড়িয়তে আমরা আহ্বান জানাং। কালকে আছে আমার সাংস্কৃতিক শোভাযাত্রা, রীতা রাভা বাইদেউ ডিও, আরও উমরা হল রাভা লেখিকা সভার সভানেত্রী রীতা বাইদেউ কনসেন্ট দিছে। তো তোমারগুলোর জড়িয়তে আমরা আহ্বান জানাং যে লেখিকা যত আছে মহিলা যাতে অংশগ্রহণ করে। আরও ওপেন সেশন আছে আমার একটাত, যেটা ওপেন সেশনত আমার স্নিগ্ধা শিখা, আমার জ্যেষ্ঠ
মানে সাংবাদিক DY 365 আৰু আমাৰ মিন্তি গগৈ ডক্টৰ মিন্তি গগৈ যোৰহাট ইউনিভাৰ্চিটি থাকি আসবে আৰু আরেকজন আছে আমার সমারোহ লেখিকা সমারোহর প্রধান সম্পাদিকা মনোমতি কুর্মী বাইদেউ এই ধরনের কালি বিশিষ্ট কিছু ব্যক্তি লরেন্স ইসলারি আমার আরও অন্যান্য এই বঙাইগাঁও বিধায়িকা আমার দীপ্তিময়ী চৌধুরী বাইদেউ কনসেন্ট দিছে আসবে তো এই ধরনের কালির যেটা ওপেন সেশন বা সাংস্কৃতিক শোভাযাত্রাত সবাকে মানে সহযোগ করার জন্য বা অংশগ্রহণ করার জন্য আপনারগুলোর জড়িয়তে আহ্বান জানান ধন্যবাদ খুব এটা ভাল লগার বিষয় যে কোচ রাজবংশী সাহিত্য সভাৰ নেতৃত্বত কোচ ৰাজবংশী লেখিকা সমাজৰ আজি প্ৰথম অধিৱেশন তো এই অধিৱেশনত আহি পেলাই আমি বিটাৰ আক্ৰাসু হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ চকে কোণে যিসকলে আমাৰ লেখিকাসকল আছে আজি ইয়াত চবে সমাৰোহ হৈছে আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি পৰম্পৰাগত জনগোষ্ঠীটোৰ যি কালচাৰ তথা ইতিহাস তেওঁলোকে খুব ভালকৈ আজি ইয়াত বিশ্লেষণ কৰিছে বা কৰিব আৰু জনগোষ্ঠীটোৰ যি আমাৰ জীয়াই থকাৰ যি অধিকাৰ বা জীয়াই থকাৰ কাৰণে আমি যি কোচ ৰাজবংশী এটা সাহিত্যিক বা ৰাইটাৰৰ প্ৰয়োজন আছে তেওঁলোকে আজি ইয়াত একগোট হৈছে আৰু আমি বিটাৰ আক্ৰাসু হিচাপে তেওঁলোকক এটা প্ৰতিশ্ৰুতি কৈছোঁ যে আমি আপোনালোকৰ ল'ৰা আপোনালোকৰ ভতিজা আপোনালোকৰ গাঁৱৰ ছাৰ দৰে আপোনালোকক সহায় আৰু সহযোগ কৰি যাম আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ পৃথিৱীৰ বুকুত জিলিকি থকাৰ কাৰণে আমি প্ৰয়াসৰ প্ৰচেষ্টা হাতত ৰাখিম বেলেগ এটা কোশ্চেন যেহেতু আক্রাসু একত্রীকরণ হওয়ার কারণে প্রস্তুতি চলছে 29 তারিখে হবে এই ক্ষেত্রে আপনি বিটিআর আক্রাসু হয় এইটো এটা আমাৰ এটা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কাৰণে এটা শুভ লক্ষণ একত্ৰিতকৰণ হোৱাৰ কাৰণে অহা 29 তাৰিখত এটা আমাৰ প্ৰচেষ্টা চলি আছে বা তাৰিখ ঘোষণা কৰা হৈছে আৰু আমি বিটাৰ আক্ৰাসু হিচাপে প্ৰত্যেকটা গোটক বা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ আক্ৰাসুৰ লগত যিসকল ব্যক্তি জড়িত আছে আমি আহ্বান কৰিম আপোনালোকে বৃহত্তৰ কোচ ৰাজবংশীটো জনগোষ্ঠীটোৰ স্বাৰ্থত আগুৱাই আহক আমি চবে মিলি এক লগ হৈ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি জনগোষ্ঠীয় দাবী জনজাতিকৰণ পৃথক কমতাপুৰ চৰকাৰৰ পৰা আদায় কৰিব লগা হ'লে আমি চবে মিলি এক লগ হৈ এটা মানে ছাটাৰ তলত থিয় হৈ আমি মাত মাতিব লাগিব তেতিয়াহ'লে কোচ ৰাজবংশীৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে সমাধান হ'ব আমি তাৰে আশা ৰাখিছোঁ আৰু আমি বিটাৰ আক্ৰাসু হিচাপে আমি অংশগ্ৰহণ কৰা বুলি আমি আপোনালোকক ক'ব পাৰি লেখিকা সভাৰ প্ৰথম তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস ইয়াত আমাৰ শক্তি আশ্ৰমত আয়োজন কৰিছে তো এই যি ঠাইত এই সভাটো হৈ আছে ইয়াতে কোচ ৰাজবংশী সাহিত্য সভাৰ এটা ভৱন আছে এই ভৱনটো নিৰ্মাণ কৰাৰ বাবে আমাৰ বিটিআৰ চৰকাৰৰ পৰা এটা আমি ফাইনেন্সিয়েল এছিষ্টেণ্ট আগবঢ়াইছিলোঁ অনুদানটো এটা আগবঢ়াইছিলোঁ তো এইটো অনুদানটো পোৱাৰ পিছত তেখেতসকলে কামটো সমাপন কৰিছে তো কামটো সমাপন কৰাৰ পিছত এইটো ইনগ্ৰেশ্যনৰ বাবে আজি বিটিআৰ চৰকাৰৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতসকলে মানে নিমন্ত্ৰণ দিছিল কিন্তু ছাৰৰ অলপ অসুবিধা হোৱাৰ বাবে তেখেতে উপস্থিত হোৱা নাই তো তেখেতৰ হৈ মই আজি ইয়াত উপস্থিত হৈ এই ভৱনটো মই মুকলি কৰিছোঁ উদ্ঘাটন কৰিছোঁ তো ইয়াৰ পিছত আজিৰ যি সভা ইয়াত সভাত অলপ মই উপস্থিত হ'লোঁ তো কোচ ৰাজবংশী জনগোষ্ঠী হ'ল অসমৰ এটি খিলঞ্জীয়া জনগোষ্ঠী এই খিলঞ্জীয়া জনগোষ্ঠীৰ মানে আগুৱাই লৈ যোৱাৰ কাৰণে মানে বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহিছে গৈছে কিন্তু তেখেতসকলে কিমান দূৰ কাম কৰিছে আমি ক'বলৈ নাযাওঁ কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত কোচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগীন দিশটো চাই তেখেতসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈছে আৰু এইবেলি বিশেষকৈ কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই আমাৰ বিটিআৰ চৰকাৰৰ লগত এটা ভাল সম্পৰ্কটো বা বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত ভাল এটা সম্পৰ্ক ৰাখি এই কোচ ৰাজবংশী জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলে কাম কৰি আছে তো আমি ভাবোঁ অহা দিনত কোচ ৰাজবংশী মানে সাহিত্য সভাৰ জৰিয়ে কোচ ৰাজবংশী লেখিকা মানে সভাৰ জৰিয়ে কোচ ৰাজবংশীসকলৰ যি সাহিত্য আছে এই সাহিত্যটো আগবঢ়াই লৈ যোৱাৰ কাৰণে নিশ্চয় তেখেতসকলে বিভিন্ন পদক্ষেপ হাতত ল'ব আৰু তেখেতসকলে যি পদক্ষেপটো ল'ব এই পদক্ষেপত আমিও চৰকাৰৰ বাবে নিজৰ দায়িত্বটো পালন কৰি তেখেতসকলক ভৱিষ্যত দিনত সহায় কৰি যাম আৰু কোচ ৰাজবংশী জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে আমি মানে চেষ্টা কৰিম আজিৰ এই সময়ত জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে জনগোষ্ঠীৰ সংস্কৃতিটো মানে ভালকৈ সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ ফালৰ পৰা বিটিআৰ যেতিয়া এগ্ৰিমেণ্ট কৰা হৈছিল এই এগ্ৰিমেণ্টত আমি চিলাৰায় ভৱন বা সমল কেন্দ্ৰ নামেৰে আমি চিৰাং জিলাত 10 কোটি টকা এটা ব্যয় কৰি তাত এটা এই সমল কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈছোঁ ৰিচাৰ্চ চেণ্টাৰ বা আমি বনাবলৈ গৈ আছোঁ আৰু এইবেলি আমাৰ চৰকাৰে এই বছৰত মানে 5টা জিলা
জিলাত আমি চিলাৰে ভৱন নিৰ্মাণ কৰিব লাগিব 50 লাখ টকা মানে আমি অনুদান দি আমি প্ৰত্যেক জিলাত 50 লাখ টাকা দি 5টা ডিষ্ট্ৰিক্টত 2.5 কোটি টাকা আমি ধাৰ্য কৰিছোঁ আমি অতি সোনকালে এইটো আমি আধাৰশিলা কৰিবলৈ গৈ আছোঁ বিটিআৰ চৰকাৰে বিটিআৰ থকা 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে এটা প্লেনিং কৰিছে এটা ভিজন বনাইছে গতিকে এই ভিজনটো যেতিয়া আমি লৈ আগবাঢ়ি যাম নিশ্চয় অহা দিনত যোৱা দিনত আমাৰ মাজত যি ধৰণে খামখিৰি হৈছিল যোৱা দিনত আমাৰ মাজত যি ভুল বুজাবুজি হৈছিল জাতি জনগোষ্ঠীৰ মাজত যে এটা মানে গেপ হৈ গৈছিল আমাৰ মাজত যে এটা কমিউনিকেশ্যনটো প্ৰায় নাইকিয়া হৈ গৈছিল এই সকলো দূৰ কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছে আপোনালোকে জানে সেইদিনা গুৱাহাটীত কলাক্ষেত্ৰত আমি এটা ৱাৰ্ড বুক লঞ্চ কৰিলোঁ 18টা লেংগুৱেজৰ ৱাৰ্ড বুক মানে বিটিআৰত থকা 26টা জনগোষ্ঠী আছে কিন্তু 18টা ভাষিক মানুহ আছে তো 18টা ভাষাৰ এটা ৱাৰ্ড বুক মেইনটেইন কৰিছোঁ এইটো হৈছে এটা আমাৰ মাজত এটা কমিউনিকেশ্যনৰ এটা ব্ৰিজ এই ব্ৰিজটো হিচাপে এই বুকে আমাক কাম কৰিব গতিকে আজিৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠী আগুৱাই লৈ যোৱাৰ কাৰণে লগতে বেলেগ বেলেগ জনগোষ্ঠী আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰ চৰকাৰে বহুত পদক্ষেপ হাতত লৈছে আৰু এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ ভৱিষ্যতত আমাৰ সুন্দৰ এটা বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰোঁ শান্তিৰ বিটিআৰ আমি গঢ়ি তুলিব পাৰোঁ আৰু বিটিআৰত থকা সকলো জনগোষ্ঠীক লৈ যে সমন্বয়ৰ বিটিআৰ গঢ়ি তোলাৰ যে এটা আমাৰ উদ্দেশ্য আছে তাত আমি সফল হ'ব পাৰিম আমি আইসা দিনলামত আমি আগবাঢ়ি যাব লাগিব নাই মুখ্যমন্ত্ৰী অহাটোত আমি বিচাৰিছোঁ দেশৰ আগশাৰীৰ নেতাসকল বিটিআৰত আহক কোকৰাঝাৰত আহক ভাৰতৰ প্ৰধানমন্ত্ৰী আহক ভাৰতৰ গৃহমন্ত্ৰী আহক নহয় অসমৰ মুখ্যমন্ত্ৰী আহক অসমৰ আন আন মন্ত্ৰীসকলে ইয়াত আহক তেখেতসকলে ইয়াত আহি কি কাম হৈছে কি মানে এইটো অলপ চালি জাৰি চাওক আগৰ চৰকাৰৰ সময়ত কোনো মন্ত্ৰী আহিবলৈ বিচৰা নাছিল তেখেতসকলক এই সুবিধাও দিয়া নাছিল কিন্তু আমি বিচাৰিছোঁ আমি অসমৰ পৰা বাহিৰৰ নহয় আমি অসমৰ ভিতৰৰে গতিকে অসমৰ মন্ত্ৰীৰো দায়িত্ব ইয়াত আছে খালি বিটিআৰৰ 35 লক্ষ মানুহক মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতসকলৰ আশা আকাংক্ষাটো দূৰ কৰাৰ কাৰণে ইয়াত উন্নয়নটো মানে গতিত আগবঢ়াই লৈ যোৱাৰ কাৰণে খালি বিটিআৰ চৰকাৰৰ মাত্ৰ দায়িত্ব নহয় অসম চৰকাৰৰ দায়িত্বত আছে কিন্তু এই দায়িত্বটো বুজি বৰ্তমান অসমৰ এজন জনপ্ৰিয় নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিটিআৰত আহি আছে সঘনাই তেখেতে আহে যোৱাকালি তেখেত আহিছিল আপোনালোকে গম পায় যোৱাকালি আমি CM ফুটবল টুৰ্ণামেণ্ট যি আমি বিটিআৰ চৰকাৰে আৰম্ভ কৰিছিল ইয়াত মানে ফাইনেল গেম চূড়ান্ত খেল আছিল এই চূড়ান্ত খেলত তেখেত তাত উপস্থিত হৈছে তাত যি ধৰণে ক্ৰাউড বিটিআৰত জনগোষ্ঠীয় সকলো জনগোষ্ঠীয়ে যি ধৰণে মুখ্যমন্ত্ৰী মহোদয়ক আঁকোৱালি লৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱা 4.5 বছৰত কাম কৰা যি এটা মানে চিষ্টেম এই চিষ্টেমক সকলোৱে ছাপোৰ্ট কৰি আজি যি ধৰণৰ UPPLৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত আজি ৰাইজ আছে এইটো মুখ্যমন্ত্ৰী মহোদয়ে বুজি পাইছে আৰু তেখেতে নিশ্চয় আজিৰ সময়ত ইয়াত ৰাজনীতি মাথন কৰিব অহা নাই UPPLৰ নেতৃত্বতে বিটিআৰ চৰকাৰে যাতে ভৱিষ্যতে কৰা যাওক আৰু UPPLক সমৰ্থন কৰি দিবলৈ তেখেতে আজি উপস্থিত আহিছে আমি ভাবোঁ যিমান মুখ্যমন্ত্ৰী ইয়াত আহে ইমানে আমাৰ ভাল ইমানে আমাৰ ৰাইজে ভাল পাব আৰু মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীৰ লগত থাকি আমি বিটিআৰটো আগুৱাই লৈ যাম আৰু বিটিআৰৰ 35 লক্ষ মানুহক লৈ আমি কাম কৰিম ইয়াত কোনো জাতি জনগোষ্ঠীক ভেদাভেদ নাৰাখি ধৰ্মৰ ভেদাভেদ নাৰাখি আমি একেলগে আগবাঢ়ি যাম এইটো আমাৰ উদ্দেশ্য হয় গতিকে ৰাজনীতিত আজি কোন কি কৰিছে এটা আমি ক'বলৈ নাযাওঁ UPPLৰ এজন নেতৃত্ব হিচাপে UPPLৰ এজন সাধাৰণ কৰ্মী হিচাপে মই এইটো ক'ব বিচাৰিছোঁ অহা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যি এটা মডেল বনাইছে UPPL মডেল যি UPPL মডেলৰ যি পলিটিক্স UPPL মডেলৰ যি চৰকাৰ UPPL মডেলৰ যি এটা সমন্বয় এইটো নিশ্চয় এইটো এজেণ্ডাত আমি সফল হ'ম ইয়াত আৰু কোন ৰাজনীতি পাৰ্টি ইয়াত আহে নাহে তাত আমাৰ ক'ব লগা নাই আমি ডেম'ক্ৰেচিটো ইষ্টাব্লিছ কৰিছোঁ গণতন্ত্ৰটো ইয়াত ইষ্টাব্লিছ কৰিছোঁ যোৱা হাগ্ৰামাৰ সময়ত কোনো পলিটিকেল পাৰ্টি ইয়াত আহিবলৈ বিচৰা নাছিল কিন্তু আজি শান্তি আহিছে সকলোৰ মাজত এটা উৎসাহ উদ্দীপনা আছে আৰু সকলোৱে বুজি পাইছে ইয়াত আগুৱাই যাব লাগিব গতিকে ডেম'ক্ৰেচিৰ যি ছিষ্টেম সংহতীয় পদ্ধতিৰ যি চৰকাৰ নহয় সকলো বহুদলীয় যি পদ্ধতিৰ চৰকাৰ ভাৰতবৰ্ষৰ যি সংবিধানত আছে গতিকে ইয়াত সকলো ৰাজনৈতিক দলে আহি অংশগ্ৰহণ কৰক সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হওক সকলোৱে নিৰ্বাচনত খেলক আৰু চৰকাৰটো যোনে জিকিব ছিষ্টেমত বনাব তাৰ আমাক ক'ব লগা নাই যদি আমি চৰকাৰত নাহোঁ তেনেহ'লেও বিৰোধীত থাকি আমি ৰাইজৰ ভাল মানে সেৱা কৰি যাম আজি কোচ ৰাজবংশীৰ সাহিত্য সভাৰ যি ভগ্নী সংগঠন কোচ ৰাজবংশীৰ লেখিকা সভা এই লেখিকা সভাৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত আজি শক্তি আশ্ৰমত অনুষ্ঠিত এই সভাত উপস্থিত থাকি খুব এটা ভাল লাগিছে এইকাৰণে ভাল লাগি ইয়াত উপস্থিত হোৱা মোৰ ফালৰ পৰাই আমাৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰাই লেখিকা সভাৰ আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰত্যেকজন সভাপতি সভানেত্ৰীকে ধৰি সম্পাদিকে ধৰি সমূহ বিষয়ববীয়াক আমাৰ ফালৰ পৰা আমি শুভেচ্ছা আৰু শুভকামনা দিছোঁ আৰু মই আশা ৰাখিম যে এই লেখিকা সভা আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ নেতৃত্বত আগন্তুক দিনত আমি কোচ ৰাজবংশীৰ যি ভাষা এই ভাষা আজি বঙাইগাঁৱত কিবা এটা
বেলেগ হয়, ধুবুৰীত এটা বেলেগ হয়, গৌৰীপুৰত বেলেগ হয়, বিলাসীপাৰাত বেলেগ হয়। সকলো অঞ্চলৰ ভাষা একত্ৰীকৰণ কৰি এটা ভাষা যাতে আমি লাভ কৰিবলৈ সক্ষম হওঁ আৰু তাক অভিধান হিচাপে কিতাপ হিচাপে যাতে ছপা কৰি আমাৰ নতুন প্ৰজন্মক আমি দিব পাৰোঁ, তাৰ কাৰণে আমি কোচ ৰাজবংশী সাহিত্য সভাৰ নেতৃবৰ্গৰ সৈতে আমি আলাপ আলোচনা কৰিছোঁ। আৰু আমি লেখিকা সভাৰ যিহেতুকে প্ৰথম প্ৰতিষ্ঠা দিৱস, গতিকে নাৰী সমাজে আজিৰ তাৰিখত নাৰী শক্তিয়ে ভাৰতবৰ্ষ জুৰি নহয় পৃথিৱীত নাৰী শক্তিৰ যি অৱদান আজি সঁচাই আমি মানিব লাগিব। আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ নাৰী শক্তিয়ে যে কোনো গুণে কম নহয়। আমাৰ যি নাৰীসকলে আজি তেওঁলোকে কেৱল ঘৰৰ গৃহিণী হিচাপে আবদ্ধ নাথাকি তেখেতসকলে যি ধৰণৰ কৰি কোচ ৰাজবংশী সমাজৰ বৌদ্ধিক মহল সাহিত্যৰ জগতখন চহকী কৰাৰ কাৰণে নাৰী সমাজে যিদৰে ওলাই আহি তেওঁলোকে লেখিকা সভা গঠন কৰি আজি তেওঁলোকে প্ৰতিষ্ঠা দিৱস অৰ্থাৎ 1 বছৰ হ'ল। গতিকে তেওঁলোকৰ লিখনিয়ে আমাৰ কেৱল মাত্ৰ নাৰী সমাজে নহয়, কোচ ৰাজবংশী জনগোষ্ঠীৰ সাহিত্যৰ ভঁৰালখন যি অভাৱ কিছু ক্ষেত্ৰত তেওঁলোকে পূৰ্ণ কৰিব বুলি আমি আশা ৰাখি আমাৰ কমতাপুৰ সাহিত্য শাসিত পৰিষদে তেখেতসকলৰ এই আজি পবিত্ৰ প্ৰতিষ্ঠা দিৱসত আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।